নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক এই জ্ঞান বৃক্ষৰ শ্ৰেণীকোঠালৈ স্বাগতম আশা কৰোঁ তোমালোক ভালে আছা আৰু সদ্যহতে অসমত কৰোনাৰ যিটো ইনফেকশ্যন ৰেট অলপ বাঢ়িছে এতেকে তোমালোক অলপ সাৱধানে থাকিবা দেউতাৰা বা কোনোবা ঘৰৰ পৰা যদি ওলাই গৈছে বজাৰ সমাৰ কৰিবলৈ অফিচলৈ গৈছে উভতি অহাৰ লগে লগে তোমালোকে তেওঁলোকৰ ওচৰলৈ নেযাবা দেই যিমান পাৰা নিজক বচাই ৰাখিবা বাৰু আজি আমি অষ্টম মানৰ গণিতৰ এটা ক্লাছ চলাম আমি ইয়াত আমাৰ অধ্যায় হ'ব 6 বৰ্গ আৰু বৰ্গমূল আমি ক্লাছটো কৰি আছো ক্লাছ 8ৰ maths আৰু চ্যাপ্টাৰ হল আমাৰ 6 য'ত কোৱা হৈছে বৰ্গ আৰু বৰ্গমূল দেই আমি তোমালোকে কিতাপ বহি এইবিলাক উলিয়াই ল'বা ৰেডি গোটেইখিনি সাজোৱা আৰু তোমালোকক মই এটা কথা কওঁ ইয়াত যি মই কৈ থাকিম কথাবিলাক অলপ মন দি শুনিবা কাৰণ সব কথা আমি ইয়াত লিখি প্ৰকাশ কৰিব নোৱাৰো আৰু ভেৰি ফ্ৰেঙ্কলি টু সে যে গণিতৰ এটা নিজা ল্যাঙ্গুৱেজ আছে সেই ল্যাঙ্গুৱেজটো আমি ইয়াত লিখি উলিয়াম কিন্তু কওঁতে আমি আমাৰ সাধাৰণতে যিটো ভাষাত আমি কথা পাতো এইটো ভাষাতে আমি কথাটো পাতিম তোমালোক ৰেডি সাগে এইটো এখিনিতে ঠালু তোমালোকৰ জানিবৰ কাৰণে এতিয়া আমাৰ এটা কথা হৈছে ইয়াত বৰ্গ বৰ্গ যিটোক আমি ইংৰাজীত আমি স্কয়াৰ বুলি কওঁ এই অসমীয়া বৰ্গটো আমি কওঁতে ইয়াত কেইবাটা কথা সোমাই থাকে যেনে ধৰা এই বৰ্গৰ পৰা আমি কেতিয়াবা আকৌ বৰ্গ ক্ষেত্ৰ পাওঁ বৰ্গক্ষেত্ৰ কেতিয়াবা এই বৰ্গটো ৰিলেটেড আমি পাওঁ বৰ্গফল এটা মোৰ কথাটো হৈছে বা তোমালোকৰ নিশ্চয় মনত এইটো প্ৰশ্ন আহিব যে এই বৰ্গক্ষেত্ৰ আৰু বৰ্গফল ইংৰাজীত কিন্তু এভৰিথিং ইজ স্কয়াৰ আমি এইটো ইংৰাজীটোক আমি শুদ্ধ অসমীয়ালৈ তেনেকৈ আমি ট্ৰান্সলেচন কৰিব নোৱাৰো দেই যেন ধৰা ইংৰাজীত কৈছে ফাইন্ড দ্য স্কয়াৰ অফ 2 ফাইন্ড দ্য স্কয়াৰ অফ 2 তেতিয়া আমি লিখিম 2 ৰ বৰ্গ নিৰ্ণয় কৰা যেনে ধৰা 2 ৰ বৰ্গ নিৰ্ণয় কৰা বা উলিওৱা 2 ৰ বৰ্গ নিৰ্ণয় কৰা find the square of 2 কিন্তু যদি আমাৰ এনেকুৱা কথা হৈছে যে তোমাক এটা কিবা এটা ক্ষেত্ৰ এটা দিয়া আছে এই ক্ষেত্ৰটো যদি আমাক বৰ্গফল উলিয়াব দিয়ে জানা এই বৰ্গফলটো আসলতে এই যেটো বৰ্গফল এইটোক আমি বহু সময়ত আমি ক্ষেত্ৰফল বুলিও কওঁ গতিকে ইয়াত অলপ এটা বেসিক ডিফারেন্স এটা আছে মই তোমালোকক সেইটো বুজাবলৈ এই মুহূৰ্তত আমি এটা কাম কৰিব লাগে মুছি লৈখিনি ধৰা এটা বৰ্গক্ষেত্ৰ মই ইয়াত বৰ্গক্ষেত্ৰৰ কথা কৈছো ক্ষেত্ৰ মানে এটা একচুয়ালি ক্ষেত্ৰৰ একচুয়ালি অসমীয়া ক'বলৈ হলে আমি এটো পথাৰ বুলি ক'ব পাৰো এখিলৰ ঠাই বুলি ক'ব পাৰো ক্ষেত্ৰ মানে ঠাই ধৰো মেজৰ ওপৰৰ ঠাইখিনি হেতুক আমি ক্ষেত্ৰ বুলি ক'ব পাৰো আমাৰ মজিয়াখন তাক আমি ক্ষেত্ৰ বুলি ক'ব পাৰো আমাৰ চোতাল বা তেনেকুৱা বস্তুবোৰ আমি হেবিলাকক ক্ষেত্ৰ বুলি কওঁ আৰু সেই ক্ষেত্ৰত ইয়াৰ ভিতৰত আসলতে কিমানখিনি ঠাই আছে হেতুক আমি ক্ষেত্ৰফল বুলি কওঁ
এবাৰ যেতিয়াই আমি কিবা এটা ক্ষেত্ৰফল উলিয়াম দেই, এইটো চতুৰ্ভুজ হ'ব পাৰে, এইটো ত্ৰিভুজ হ'ব পাৰে, এইটো বৃত্ত হ'ব পাৰে, এইটো এটা ট্ৰাপিজিয়াম হ'ব পাৰে দেই, যিকোনো ধৰণৰ ক্ষেত্ৰ হ'ব পাৰে। এনেকৈ এটা আঁক মাৰি দিলো, এইটো এটা ক্ষেত্ৰ হ'ল, গতিকে ইয়াৰো আমি বৰ্গফল উলিয়াব পাৰিম। এতিয়া এই যিবোৰ ক্ষেত্ৰই নহওক কিয় আমি যেতিয়া উত্তৰ উলিয়াম, ধৰা কিবা এটা হৈছে XYZ, কিবা এটা সংখ্যা ওলাব দেই, অৰ্থাৎ 1 3 5 এনেকুৱা ধৰণৰ কিবা এটা সংখ্যা ওলাব আৰু তাৰ লগত আমি কি লিখো, আমি হয় সেন্টিমিটাৰ স্কয়াৰ লিখিছো, কেতিয়াবা আমি আকৌ মিটাৰ স্কয়াৰ লিখিছো, কেতিয়াবা আকৌ আমি ফুট স্কয়াৰ লিখিছো বা বৰ্গ ফুট বুলি লিখিছো। অৰ্থাৎ যেতিয়া আমি এই এনেকুৱা ধৰণৰ কিছুমান কথা কৈ দিম, সেই অৱস্থাত আমাৰ এই বৰ্গ আৰু বৰ্গফল বা বৰ্গক্ষেত্ৰ এটা কনফিউশন আমাক আনি দিয়ে। যিয়ে নহওক, তোমালোকে খালি মনত ৰাখিবা, যেতিয়া আমি বৰ্গক্ষেত্ৰ বুলি কৈ দিম, যিকোনো প্ৰশ্ন যেতিয়া বৰ্গক্ষেত্ৰ আহিব, তেতিয়া তোমালোকে বুজি পাবলৈ যে এটা চতুৰ্ভুজ ক্ষেত্ৰ, যাৰ প্ৰতিটো কোণ সমকোণ আৰু প্ৰতিটো বাহু সমান। বৰ্গক্ষেত্ৰ বাৰে বাৰে মই কৈ আছো দেই, আমাৰ বিষয়বস্তু হৈছে বৰ্গ আৰু বৰ্গমূল। বৰ্গমূলটো শুদ্ধ বাদ দিয়া। বৰ্গ বুলি কোৱাৰ লগে লগে আমাৰ মনত দুটা কথা আহিল, এটা আমি সিম্পল আমি বৰ্গ বুলি কৈছো, আৰু এটা আমি বৰ্গক্ষেত্ৰ বুলি কৈছো। বৰ্গক্ষেত্ৰ বুলি কোৱাৰ লগে লগে আমাৰ ইংৰাজীটো আহিব এ স্কয়াৰ। এ স্কয়াৰ, এই কথাটো আহিব দেই। তেতিয়া বুজি পাব লাগিব যে actually they are telling about a square which is to be drawn. আৰু বৰ্গ বুলোতে এতিয়া আমি এই বৰ্গ কথাটো আমি লাহেকৈ এতিয়া আমি খোজ দিম। বলা এবাৰ আমি কনসেপ্টটো অলপ বেলেগকৈ ডেভেলপ কৰিম। এটা বৰ্গক্ষেত্ৰ দেই, ইয়াৰ বাহু দৈৰ্ঘ্য 2, বাহু দৈৰ্ঘ্য 2 সেন্টিমিটাৰ হ'ব পাৰে, মিটাৰ হ'ব পাৰে দেই, মিটাৰ হ'ব পাৰে, কিলোমিটাৰ হ'ব পাৰে, যিহেতু বহু কিলোমিটাৰ হ'ব পাৰে। যিমান ঠাই বেছি হ'ব সিমান আমাৰ এককটো ডাঙৰ হৈ থাকিব। সেন্টিমিটাৰতকৈ মিটাৰ ডাঙৰ, মিটাৰতকৈ কিলোমিটাৰ ডাঙৰ ইত্যাদি, এইবিলাক তোমালোকে জানা। এতিয়া যেতিয়া ইয়াৰ ক্ষেত্ৰফলৰ কথাটো কোৱা হ'ব, যেনে ধৰা ইয়াত মই কৈছো এইটো 2 সেন্টিমিটাৰ, এইটো বাহুও 2 সেন্টিমিটাৰ। গতিকে যেতিয়া আমাক ইয়াৰ কালি উলিয়াব দিব বা ক্ষেত্ৰফল কালি বা ক্ষেত্ৰফল আমাক উলিয়াব দিছে, হ্যাঁ, তেতিয়া আমি কি কৰিম, বাহু ইনটু বাহু। আয়তক্ষেত্ৰ হলে দৈৰ্ঘ্য ইনটু প্ৰস্থ। যেহেতু বৰ্গক্ষেত্ৰৰ চাৰিওটা বাহু সমান, এতেকে দুটা বাহু আমি পূৰণ কৰিলে আমি উত্তৰটো পাম। তেতিয়াহ'লে আমি কি লিখিম, বাহু ইনটু বাহু। তো বাহু কি হৈছে 2 সেন্টিমিটাৰ, এইটো বাহু আমি 2 সেন্টিমিটাৰ পালো, 2 সেন্টিমিটাৰ ইনটু আৰু 2 সেন্টিমিটাৰ। 2 আৰু 2 আমি পূৰণ কৰিলো, 4 পালো। সেন্টিমিটাৰ সেন্টিমিটাৰ পূৰণ কৰিলে আমি সেন্টিমিটাৰৰ ওপৰত এটা কিবা লিখিব লাগে, এটা 2 লিখিব লাগে। আৰু যেতিয়া আমি 2 লিখিম সেইটোকে আমি স্কয়াৰ বুলি মাতিছো। এইখিনি কথা তোমালোকক কোৱাৰ অৰ্থটো হৈছে যে কালি বা ক্ষেত্ৰফল বা বৰ্গফল, কালি ক্ষেত্ৰফল বা বৰ্গফল বুলিও আমাৰ কয়, সেই অৱস্থাত কিন্তু এই সংখ্যা এটাৰ লগত এটা একক আহে। এতিয়া এই যে 4 আমি এটা কথা পালো, এই 4টো আমি বুজিবৰ কাৰণে আমি এটা নতুন কথাও জানি ল'ব পাৰিব যে যেতিয়া আমি ক্ষেত্ৰফলৰ কথা কৈছো,
ইয়াত 4 সেন্টিমিটাৰ স্কয়াৰ 4 সেন্টিমিটাৰ স্কয়াৰ ইয়াৰ অৰ্থটো আমি ইয়াত বুজি ল'ব লাগিব যে ইয়াত আমি সমানে 4টা বৰ্গক্ষেত্ৰ পাম 2 সেন্টিমিটাৰ বাহু দৈৰ্ঘ্যৰ এটা বৰ্গক্ষেত্ৰক আমি এক বাহু দৈৰ্ঘ্যৰ 4টা বৰ্গক্ষেত্ৰত বিভক্ত কৰিব পাৰো আমাৰ ধৰা পথাৰৰ মাটি জুখুতে মজিয়াৰ ক্ষেত্ৰফল বা এৰিয়া জুখুতে এইবিলাক সবতে কিন্তু এই প্ৰচেছটো লোৱা হয় অৰ্থাৎ একক দৈৰ্ঘ্যৰ কিমানটা আমি বৰ্গ কৰিব পাৰো তোমালোকে টাইলছৰ কথা শুনিছা 2x2 মানে 2 ফুট বাই 2 ফুট এই হিচাপত আমি ঘৰৰ হিচাপটো উলিয়াই লওঁ গতিকে ইয়াত আমি এতিয়া পালো যে 4টা বৰ্গক্ষেত্ৰ প্ৰতিটো বৰ্গক্ষেত্ৰৰ বাহু দৈৰ্ঘ্য 1 এইটো 1 এইটো 1 1 1 1 1 1 অৰ্থাৎ প্ৰতিটো বাহু দৈৰ্ঘ্য 1 আৰু সেন্টিমিটাৰ কিন্তু আজি বৰ্তমান আমি যেটো বিষয়বস্তু আলোচনা কৰিব ওলাইছো এই আলোচনাত আমাৰ একক নাথাকে দেই অৰ্থাৎ আমি এই আমাৰ জিওমেট্ৰিক্যাল যেটো ফিগাৰ জিওমেট্ৰিক্যাল কনসেপ্টৰ পৰা অলপ ওলাই আহি আমি এটা বিশুদ্ধ সংখ্যাৰ ক্ষেত্ৰতে আমি যেন বিশুদ্ধ সংখ্যা বুলি ক'ব খুজিছো 1 2 3 এইবিলাক সংখ্যাৰ ক্ষেত্ৰত আমি বৰ্গ বুলি যে কি বুজি পায় সেইটো কথাত যাম ৰেডি ইয়াত তোমালোকে আৰু এটা উদাহৰণ ল'ব পাৰা যেনে ধৰা এটা বৰ্গক্ষেত্ৰ তাৰ বাহু দৈৰ্ঘ্য হৈছে 3 সেন্টিমিটাৰ ইয়াৰ অৰ্থটো হৈছে যে এইটো বৰ্গক্ষেত্ৰক আমি 9টা সমান একক দৈৰ্ঘ্যৰ বৰ্গত বিভক্ত কৰিব পাৰিম অৰ্থাৎ 3 সেন্টিমিটাৰ বাহু দৈৰ্ঘ্যৰ এটা বৰ্গক্ষেত্ৰৰ কালি বা ক্ষেত্ৰফল কি হ'ব 9 সেন্টিমিটাৰ স্কয়াৰ রাইট যদি ফর দ্য টাইম বিং আমি যদি এই এককবোৰ বাদ দিম মনে মনে লৈ থলো আৰু তোমাক সিধাকৈ কোৱা হৈছে যে এটা বৰ্গক্ষেত্ৰৰ বাহু 5 ইয়াৰ বৰ্গফল উলিওৱা 5 কোৱাৰ লগে লগে 1 2 3 4 1 2 3 4 আমি এই বৰ্গক্ষেত্ৰটো কি কৰিম আমি ভাগ কৰিব পাৰো সমানে 25টা ভাগত আমি ভাগ কৰিব পাৰো দেই দ্যাট মিন্স ইয়াত যদি 5 আছে ইয়াতো 5 আছে গতিকে 5 আৰু 5 পূৰণ কৰিলে আমি 25 পাম এইবাৰ এই যে প্ৰতিটো ক্ষেত্ৰত ইয়াত যে মই লিখিছিলো 2 * 2 এই বস্তুটোক আমি শৰ্টলি এনেকৈ লিখিব পাৰো এটা সিম্বল আমাৰ ম্যাথমেটিক্সত এইবিলাক কিছুমান বস্তু ইউজ কৰা হয় ইয়াত 3 * 3 আছিল গতিকে 3 * 3 নিলিখি আমি 3 স্কয়াৰ লিখি পেলাব ঠিক 5 * 5 এইটোক আমি এই 5 * 5 মানে আমি 5 স্কয়াৰ লিখিব পাৰিম দেই অৰ্থাৎ কোনো এটা সংখ্যা যদি সংখ্যাটো a আৰু ইয়াৰ স্কয়াৰ দিব লাগে তেতিয়াহলে ইয়াক আৰু a ৰে পূৰণ কৰিম আৰু এটো বুজাবলৈ আমি a স্কয়াৰ কথাটো ব্যৱহাৰ কৰিম ৰেডি আমাৰ আমি সাধাৰণ যিবোৰ সংখ্যা গণিবলৈ ব্যৱহাৰ কৰো ধৰা 1 ৰ পৰা 1 লৈ আমি সংখ্যাবোৰ জানোই লিখিব পাৰো যেনে ধৰা 1 2 3 4 5 6 7 8 দেই এই সংখ্যাবোৰ আমি লিখি যাব পাৰো ধৰা এইটোতো লিখি যাব পাৰো মানে আমাৰ এটো শেষ নাই যিমান মন যায় লিখি যাই থাকা এই সংখ্যাবোৰ ধৰা কোনোবাই গৈ 100ত সামৰিলে আকৌ পাৰ হৈ গৈছে 1000 10000 লাখ কোটি গৈ থাকা সংখ্যাবোৰৰ শেষ নাই ইয়াত তোমালোকে মন কৰিবা ইয়াত এই যেটো আমি মই ডাঙৰকৈ দিছিলো এই সংখ্যাবোৰ
ডাঙৰকৈ লিখা সংখ্যাবোৰ আৰু সৰুকৈ লিখা সংখ্যাবোৰত এটা পাৰ্থক্য তোমালোকে পাবা এটা সৰু এটা কিবা আছে যেনে ধৰা মই 2 এই সংখ্যাটো ললো 2 মানে এজোৰ হয়নে এটো এজোৰ বুলি আমি কৈছো 4 মানে কিমান হল এক জোৰ দুজোৰ 6 বুলি কোৱাৰ লগে লগে 1 2 3 4 5 6 তিনি জোৰ এনেকুৱা যিবোৰ সংখ্যা এই সংখ্যাবোৰ যেহেতু দুটা দুটাতকৈ আমি ভাগ কৰি পেলাব পাৰো আৰু ভাগ কৰাৰ পিছত তাৰ ভাগশেষ একো নাথাকে পাঁচি এটাত 4টা আপেল আছে 1 2 3 4টা আপেল আছে এই 4টা আপেলক যদি মই ধৰা ইয়াত দুটা আৰু ইয়াত দুটা আঁতৰাই দিলো ইয়াত কিবা থাকিবনে বাকি একো নাথাকে অৰ্থাৎ বাকি কি থাকিব বাকি থাকিব শূন্য অংকৰ ভাষাত তেতিয়াহলে মই ক'ব পাৰো যে 4ক 2ৰে হৰণ কৰিলে বাকি থাকে শূন্য ঠিক একে 6ক 2ৰে হৰণ কৰিলে বাকি থাকিব শূন্য 8ক 2ৰে হৰণ কৰা বাকি থাকিব শূন্য পাইছা বুজি এনেকুৱা যিবোৰ সংখ্যা অৰ্থাৎ জোৰে জোৰে আমি ভাগ কৰি পেলাব পাৰো বা 2ৰে হৰণ কৰিব পাৰো শুদ্ধকৈ তাত কোনো ভাগশেষ নাথাকে এনেকুৱা সংখ্যাবিলাকক আমি জুৰীয়া সংখ্যা বুলি কম এই সংখ্যাবোৰ আসলতে জুৰীয়া সংখ্যা ৰাইট আনহাতে 1 3 এইবিলাকক যেতিয়া তুমি দেখুৱা 1 টো কথা বাদ দিয়া আটাইতকৈ সৰু এই তিনিটো ললে কি হল তুমি এই তিনিটো ললে এজোৰ কৰিলা এটা বাকি থাকিব নেকি পাঁচক কৰিবা তুমি দুটা 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 ভাগ কৰিলা এক থাকি যাব 7ক কৰিলে ঠিক তেনেকৈ তুমি 3 জোৰ কৰিবা এটা বাকি থাকি যাব এই যে এক বাকি থাকি যায় এনেকুৱা সংখ্যাবোৰক আমি অযুগ্ম সংখ্যা বা বিজুৰীয়া সংখ্যা বুলি অৰ্থাৎ 2 4 6 8 এই সংখ্যাবোৰ হল যুগ্ম সংখ্যা বা জুৰীয়া সংখ্যা ইংৰাজীত হেতু ইভেন নাম্বাৰ বুলি কয় আকৌ 1 3 5 7 এইবিলাকক আমি জোৰে জোৰে ভগালে এক বাকি থাকে বা 2ৰে হৰণ কৰিলে এক বাকি থাকে এনেকুৱা সংখ্যাবোৰক আমি অযুগ্ম সংখ্যা বা অড নাম্বাৰ বুলি কওঁ গতিকে ইমান সময় তোমালোকে অড আৰু ইভেন অৰ্থাৎ যুগ্ম আৰু অযুগ্ম সংখ্যা শিকিলা ইমানখিনি কথা কিয় ক'বলগীয়া হ'ল এই যিখিনি কথা আমি জানিলো যুগ্ম সংখ্যা কাক বোলে অযুগ্ম সংখ্যা কাক বোলে এইখিনি কথা আমি আগৰ পৰাই জানো তথাপি আমি এবাৰ নতুনকৈ মনত পেলাই দিলো আমি নেক্সট স্টেপলৈ যাওঁ বলা ইয়াত কিবা আৰু নতুন আমি পাওঁ নেকি যেনে ধৰা মই এটা কথা ভাবিছো বৰ্গ বুলিলে তোমালোকে বুজি পাইছা যেনে মই অলপ কাগজটো কৰি দিছো 2ৰ বৰ্গ আমি এনেকৈ লিখিছিলো কৈছিলো যে 2 into 2 বা এইটোক আমি 2 এনেকৈ লিখিব পাৰো দেই উত্তৰটো হ'ব 4 ঠিক 3ৰ বৰ্গ 3 into 3 আমি এনেকৈ লিখিব পাৰো 3 স্কয়াৰ = 9 ঠিক 5ৰ বৰ্গ হ'ব 5 into 5 বা ব্ৰেকেটত আমি এটো বুজাইলো 5 স্কয়াৰ লিখিম এটোত আমি পাম 25 এনেকৈ আমি গৈ থাকিম আমি এনেকৈ গৈয়ে থাকিম গতিকে আমাৰ যদি 10ৰ বৰ্গ উলিয়াব দিয়ে তেতিয়া আমি পাম 10 into 10 বা
10 স্কয়ার ইকুয়াল টু 100 তাহলে আমি একটা কথা বুঝি পালো 1 যদি লোৱা হ্যাঁ 1 এর বর্গ এইটো আকৌ কিন্তু 1 into 1 একে পূরণ কৰিলে কি হয় একে হ'ব এইখিনি আমি এটা কথা বুঝি পালো যে যদি আমার সাধারণত যিবিলাক সংখ্যা আমি ব্যবহার কৰি থাকো যিকোনো সংখ্যাক স্কয়ার কৰিব পাৰি কিন্তু মই যেটো ক'ব খুজিছো আমাৰ প্ৰাথমিকভাৱে বুজিবলৈ যে আমি 1 2 3 4 এই সংখ্যাবোৰৰ ওপৰত আমি আমাৰ স্টাডিটো ৰাখিম গতিকে 1 এর বর্গ 1 2 এর বর্গ 4 3 এর বর্গ 9 5 এর বর্গ 25 এনেকৈ গৈ গৈ আমি 10 এর বর্গ 100 পাম কথাখিনি আমি এবাৰ সজাই লওঁ বাৰু অলপ মন দিবা তোমালোকে আৰু তোমালোকে মই লিখাৰ আগতে বহিত লিখিব পাৰা দেই এটো নজনা কথা নহয় 1 এর বর্গ কি কৈছো 1 তোমালোকে জানা এটো 1 into 1 2 এর বর্গ কিমান হ'ব 2 দ্বিগুণ 4 4 3 এর বর্গ 3 into 3 9 4 এর বর্গ কিমান হ'ব 16 লিখি যাবা কিন্তু তোমালোকে বাদ নিদিবা 5 এর বর্গ 25 খুব ইজি যেন লাগিছে কিন্তু তথাপি লিখিবা তোমালোকে 7 এর বর্গ 49 8 এর বর্গ 64 9 এর বর্গ 81 10 এর বর্গ 100 মুখস্থ কৰি পেলাবা একদম মুখস্থ কৰি পেলাবা এটা চাবা এই অসমীয়াত আমি এইখিনি ৰ বৰ্গ লিখিলে এগাল লিখিবলগীয়া হৈছে আমি ইন ভেরি শর্ট মনত ৰাখিবা আমি একদম পটককৈ মনত ৰাখিবৰ কাৰণে আমি এনেকৈ লিখিম 1 স্কয়ার 1 2 স্কয়ার 4 3 স্কয়ার 9 4 স্কয়ার 16 5 স্কয়ার 25 6 square 36 7 square 49 8 square 64 9 square 81 10 square 100 এইখিনি কথা তোমালোকে এইটোৰ পৰা আমি ইমান শৰ্টত গুছি আহিলো এইবাৰ মন কৰিবা তোমালোকক আগতে এবাৰ মনত পেলাই দিছিলো মই যে 2 4 6 এইবোৰ হল জুৰীয়া সংখ্যা যেনে এইটো আৰু 10 এইকেইটা জুৰীয়া সংখ্যা হয় না যুগ্ম সংখ্যা তো যুগ্ম সংখ্যা যেতিয়া আমি এই 2 যেতিয়া আমি বৰ্গ কৰিলো আমি কি পালো 4 এইটো এটা জুৰীয়া সংখ্যা হয় না নহয় 2 এটা যুগ্ম সংখ্যা 2 স্কয়ার করতে আমি পালো 4 4 এটা যুগ্ম সংখ্যা ঠিক 4 এটা যুগ্ম সংখ্যা স্কয়ার কৰিলে আমি 16 পালো 16 এটা যুগ্ম সংখ্যা ঠিক তেনেকৈ 6 36 পালো আৰু এটা যুগ্ম সংখ্যা 8 আমি 64 পালো যুগ্ম এনেকৈ 10 আমি যুগ্ম সংখ্যা পালো এতিয়া আমি এটা কথা এবাৰ একদম ব্ৰেইনত লব পাৰো কি যিকোনো বা এটা যুগ্ম সংখ্যাৰ বর্গফলটো বাদ দিয়ে বর্গ এটা যুগ্ম সংখ্যা আকটো বেয়া হৈছে বুঝা পাইছ না বুজিটো সংখ্যা
কথাটো অলপ ব্ৰেইনত সোমাই লোৱা এইটো এটা নোট হ্যান্ডহেল কথা এটা যুগ্ম সংখ্যা মানে যিকোনো যুগ্ম সংখ্যা 2 4 6 8 10 ইত্যাদি এনেকুৱা যিকোনো যুগ্ম সংখ্যাক আমি যেতিয়া বৰ্গ কৰিম বৰ্গফল যিটো ওলাব সেইটো এটা যুগ্ম সংখ্যা হ'ব উদাহৰণ ইয়াত তোমাৰ থাকিল এইবোৰ ঠিক একেদৰে অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম যেনে 3 এটা অযুগ্ম সংখ্যা এই 3 টো এটা অযুগ্ম সংখ্যা 9 পালো আমি তাৰ বৰ্গটো 9 হল মানে এটা অযুগ্ম সংখ্যা একেদৰে 5 25 হৈছে 7 49 ইত্যাদি ইয়াত এইখিনি তোমালোকে নোট কৰিলা নিশ্চয় ইয়াত আৰু এটা কথা মন কৰা চাবা মই অলপ মুছিলো দে আকৌ লিখিম কি আছিল 1 ৰ বৰ্গ 1 2 ৰ বৰ্গ 4 3 স্কয়ার 9 4 স্কয়ার 16 5 স্কয়ার 25 6 স্কয়ার 36 7 স্কয়ার 59 8 স্কয়ার 64 9 স্কয়ার 81 আৰু 10 স্কয়ার 100 মন কৰিবা এই প্ৰথম তিনিটা সংখ্যা এক অংক বিশিষ্ট এক বুলিতে 1 4 বুলিলে 4 9 বুলিলে 9 এটা সংখ্যা এটা অংক কিন্তু ইয়াৰ পৰা আমাৰ এই 81 লৈ এই সংখ্যাবোৰ মন কৰা ইয়াত দুটা আছে দেই 16 বুলিলে এটা সংখ্যা কিন্তু তাত দুটা বস্তু আছে এটা 1 লিখিছো এটা 6 লিখিছো মন কৰিবা 1 6 লিখিলে এটো যদি 16 হৈছে 6 আৰু 1 লিখিলে 61 হ'ব অৰ্থাৎ 1 আৰু 6 ৰ আমি খালি লিখিলে নহব ইয়াত এটা পজিশন বা স্থানীয় মানৰ কথা আছে অৰ্থাৎ আমি যেতিয়া অংকবোৰ বা আমি সংখ্যাবোৰ লিখো আমি সৰুৰে পৰা শিকি আহিছো একক দশক শতক এনেকৈ আমি সংখ্যাবোৰ বহাই আহো অৰ্থাৎ একদম ৰাইট সাইডে যেটো সংখ্যা থাকিব যেনে ধৰা 3 5 8 6 এই সংখ্যাটোৰ এইটো এককৰ ঘৰ এইটো দশকৰ এইটো শতকৰ এইটো হাজাৰৰ দেই এই যেটো এককৰ সংখ্যা এককৰ ঘৰত যেটো থাকে সেইটো কেতিয়াবা শেষৰ অংক বুলি কয় দেই এনেকৈ লিখিব পাৰা কেতিয়াবা আকৌ এইটো এনেকৈ লিখিব পাৰা অংক অৰ্থাৎ এই 3586 ত 4টা অংক আছে এককৰ ঘৰৰ অংক 6 দশকৰ অংক 8 শতকৰ 5 আৰু হাজাৰৰ 3 এতেকে ইয়াত মই যদি এতে এককৰ ঘৰ বুলি কওঁ এককৰ ঘৰ বা শেষৰ ঘৰ শেষ বাওঁফালৰ পৰা সংখ্যাবিলাক আমি আসলতে মাতি যাও 3586 বাওঁফালৰ পৰা গৈ আমি এই 6ত শেষ কৰিলো সেইকাৰণে এইটো অন্তিম বুলিও কয় শেষৰ সংখ্যা অন্তিম সংখ্যা আসলতে অংক বুলি ক'ব লাগে এই এককৰ ঘৰৰ যেটো মই এই কথাটোকহে জোৰ দিব খুজিছো ইয়াত 143 এককতে হে এই কেইটা তাকো আপ টু 81 তোমালোকে পাবা ইয়াত এককৰ ঘৰৰ অংক হৈছে 6 5 6 9 4 আৰু 1 যেতি আমি 100 গুছি গলো ইয়াত কিন্তু তিনিটা অংক আছে 1 0 0 এতিয়া আমি যদি এককৰ ঘৰৰ অংকবোৰ চাও আমি কি পাম চাবা ইয়াত 0 এটা আছে আমি এককৰ ঘৰত 0
পালো আৰু কি পাম আমি এনে গৈ 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 এয়া এইটো 1 আছে আৰু এইটো 1 আছে অৰ্থাৎ 1ও পালো এককৰ ঘৰত 0 পালো এককৰ ঘৰত 1 পালো এককৰ ঘৰত আৰু কি পাম 1তকৈ ডাঙৰ আৰু নাই এয়া 4 পালো এইটো আছে 4 আৰু এইটো এটা 4 লিখিলো তাৰ পিছত কি আছে 4তকৈ ডাঙৰ কি হ'ব এয়া 5 আমি 5 লিখিলো তাৰ পিছত কি আছে আৰু এয়া 36ত 6 আছে 16ত 6 আছে 6 লিখিলো আৰু এয়া 49ত 9 আছে আৰু 9 অকলে আছে 9 পালো এই কেইটা কথা সংখ্যা যে আমি দেখিলো 0 1 4 5 6 9 অর্থাৎ কোনো এটা সংখ্যা যদি বর্গ সংখ্যা হয় চাবা দেই এনেকুৱা অংকবিলাকক এইবিলাকক কিন্তু আকৌ পূৰ্ণ বৰ্গ সংখ্যা বুলি কয় বৰ্গ সংখ্যা বা পূৰ্ণ বৰ্গ সংখ্যাৰ কথাটো মনত ৰাখিবা তোমালোকে পারফেক্ট স্কয়ার অর্থাৎ কোনো এটা সংখ্যা পারফেক্ট স্কয়ার যদি হবলৈ হয় তেতিয়াহলে তাৰ এককৰ ঘৰত হয় 0 থাকিব 1 4 5 6 9 এই সংখ্যাবোৰৰ যিকোনো এটা এককৰ ঘৰত থাকিবই লাগিব দেই যদি ইহত নেথাকে যেনে ধৰা অংক এটা শেষ হৈছে এনেকৈ এইটো কথা কৈছো মই 3586 তোমাক খুদিলে কোনবা এইটো বৰ্গ সংখ্যা হয় নে এটা তুমি দেখিলা এইটো কথা যদি আমি মনত কৰো যে ইয়াত 6 আছে 6 থাকিব ইয়াতো 6 আছে তোমাৰ উত্তৰটো হ'ব পাৰে গ্যাৰান্টি নিদিবা কাৰণ 26ত 6 আছে এইটো বৰ্গ সংখ্যা নহয় 46ত 6 আছে এইটো বৰ্গ সংখ্যা নহয় ঠিক এনেকৈ এইটো বস্তুটো লাষ্টত যদিও 6 আছে কিন্তু 6 থাকিলে এটা সম্ভাৱনা থাকে হ'বও পাৰে অংকটো ডাঙৰ যিটো সংখ্যাটো তোমাক কৈছে 239 হয় 9 আছে হ'ব পাৰে কিন্তু হ'বই বুলি নকবা অৰ্থাৎ তোমাক প্ৰথমে যেতিয়া কোনোবাই খুদিব যে এই এনেকুৱা সংখ্যা এটা বৰ্গ সংখ্যা হয় নেকি তোমাৰ উত্তৰটো হ'ব পাৰে কিয় কলা তেনেকৈ তেতিয়া তুমি ব্যাখ্যাটো দিবা যে এককৰ ঘৰত 0 1 4 5 6 or 9 এইবিলাকৰ যিকোনো এটা থাকিলে সংখ্যাটো বৰ্গ হ'ব পাৰে তোমালোকে এইটো এটা বস্তু চাব পাৰা যেনে ধৰা অনুশীলনী 6.1 অনুশীলনী 6.1ত এটা কোৱেশ্চন এটা আছে এইটো মই পিছত আকৌ বেলেগকৈ কৈ দিম তোমালোকে অনুশীলনী বলা অনুশীলনী 6.1 that question 1 এটা question কৈছে 1 2 3 দেই এনেকৈ 200 লৈ কিমানটা বৰ্গ পূৰ্ণ বৰ্গ সংখ্যা আছে কিমানটা পূৰ্ণ বৰ্গ সংখ্যা বা সিম্পলি বৰ্গ সংখ্যা বুলি ক'ব পাৰে আছে এইটো অংকটো আমি একদম মানে ম্যানুয়ালি কৰিম না দেই আমি একৰ বৰ্গ পাও কিমান একৰ বৰ্গ 1 2 বৰ্গ 4 3 9 16 25 এবিলাক তোমালোকে মুখস্থ কৰিব লাগিব দেই 49 64 81 100 কিমানটা হল 1 2 3 4 5 6 যিমানটা নহওক থাকক দিয়া 100 লৈ গলো আমাক দুহাবলৈ যাবলৈ কৈছে 100 11 স্কয়াৰ কৰিলে কি হ'ব মনত ৰাখিবা
11 স্কয়ার মানে 11 ইনটু 11 এটু কিমান হ'ব 121 হ'ব গতিকে 100 এর পিছত আহিল 121 এটা 12 স্কয়ার আনব লাগিব 12 স্কয়ার মানে 12 ইনটু 12 এটু 144 লিখিলো 144 তাৰ পিছত 13 13 স্কয়ার মানে 13 ইনটু 13 169 169 14 এর স্কয়ার করা 14 ইনটু 14 কিমান হ'ব 196 196 তাৰ পিছত 15 যেতিয়া আমি কৰিম 15 ইনটু 15 225 কিন্তু 225 আমাক তো ইনফাইনাইটলৈ যাবলৈ মানা কৰিছে কাৰণ 2 ৰ ভিতৰত থাকিব দিছে আমাক অৰ্থাৎ 197 গৈ আমি শেষ কৰিম এটা কেইটা আমি গণিব পাৰো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 কিমানটা আছে 14টা এটা মোৰ উত্তৰ রাইট এতিয়া আমি অলপ নতুন ধৰণৰ অংক অলপ শিকিবলৈ যত্ন কৰিম এটো মই তোমালোকে ম্যাজিক হিচাপে লবা দেই ইট ইজ আ ম্যাজিক হিচাপে লবা তোমাক কোনোবাই কৈছে 1 plus 3 plus 5 plus 7 যোগফলটো একদম পটককৈ কৈ দিব লাগে যোগফল কিমান হ'ব আমি তো এনে গণিব পাৰো 3 1 4 4 5 9 9 16 আৰু কিবা ৰাস্তা আছে নেকি যেনে ধৰা আৰু এটা খুজিলে 1 3 5 7 9 11 13 এটা কিমান হ'ব বহু সময় লাগি নেযাবৰ জন্য গণ কৰোতে আমাৰ এটা শর্ট রাস্তা আছে যেতিয়া এনেকৈ অযুগ্ম সংখ্যা 1 ৰ পৰা আৰম্ভ হ'ব কিন্তু দেই 1 ৰ পৰা যদি আৰম্ভ হয় অযুগ্ম সংখ্যাবোৰক যদি আমাৰ সমষ্টি উলিয়াব দিয়ে তেতিয়া সেই ক্ষেত্ৰত আমি চাব লাগিব সংখ্যা কিমানটা দিয়া আছে ইয়াত চাবা 1 3 5 7 কিমানটা আছে 1 2 3 4টা এটাকে 4 ৰ বৰ্গ কৰিবা 4টা আছে 4 ৰ বৰ্গ 4 বৰ্গ কিমান হ'ব 16 আৰামত এটো 16 লিখি দিয়া হৈ গ'ল ইয়াত বলা 1 2 3 4 5 6 7টা আছে 7 স্কয়ার মানে 49 তুমি তো যোগ কৰি থাকা না দিনটো চাও বলা এবাৰ আমাৰ হৈছে না নাই এটো 3 plus 1 4 13 20 25 28 9 হাতে গেল 2 3 4 হল ধৰা এনে কৈ দিছে আমাক 1 plus 3 plus 5 plus 7 plus গৈ থাকো দেই বহু সময় লিখিলো 13 15 17 19 21 এটা খুদিছে কিমান হ'ব কোনো প্রবলেম নাই 1 2 3 4 5 6 7 8 9 10 11 11টা সংখ্যা আছে 11 স্কয়ার কৰিলে কিমান হ'ব 121 অর্থাৎ এই 121 আমি পালো 11 স্কয়ার কৰি ইয়াত 49 পালো আমি 7 স্কয়ার কৰি ইয়াত 16 পালো আমি 4 স্কয়ার কৰি এই 4 কিমান হল 1 2 3 4 ইয়াত 7 হল এই কেইটা রাইট যিমান নাথাকক তোমালোকে কেইটা কৈছে 1 plus 3 plus 5 plus গৈ থাকা তোমাক কৈ দিলে 0.35 টা পদ একদম 35 টা পদ আছে এটা দুটা তিনটা চাৰিটা আমি কৈ লাষ্টটো পাহৰিছো 35 টা হোৱাৰ লগে লগে কি হ'ব 35 টা আছে তো গতিকে 35 ৰ স্কয়াৰ কৰিবা
35 স্কয়ার 35 করলে 1225 হবে 35 স্কয়ার করলে 1225 হয় না বাৰু কৰি চাব লাগিব নহয় বলা তেতিয়াহ'লে আমি আৰু এটা টেকনিক শিকি পেলাম দেই আমি এটা টেকনিক শিকিম এইখিনি তোমালোকে নোট কৰিলা চাগে আমি একটা বেলেগ টেকনিক এটাত গৈছো দেই তোমাক কৈছে কোনোবাই হা যে 15 25 35 45 55 65 75 85 95 105 150 এইবিলাকৰ বৰ্গ উলিয়াব দিছে দেই অৰ্থাৎ কথাটো এনেকুৱা যেন ধৰা আমি 65 টো ললো হা তোমাক কোৱেশ্চনটো এনেকৈ দিব পাৰে 65 অৰ বৰ্গ কিমান এটা প্ৰশ্ন এনেকুৱা হ'ব পাৰে বা ক'ব পাৰে 65 অৰ 65 অৰ নহয় 65 into 65 কিমান এনেকৈ প্ৰশ্ন সুধিব পাৰে তুমি ফটাফট উত্তৰটো কেনেকৈ দিবা এক গোটেই কেইটা উত্তৰ তোমালোকে পাৰিবা দেই আমি এটা উদাহৰণ লৈ এটা বাকিবোৰ উত্তৰবোৰ আমি লিখিম এইটো শুদ্ধ হতে নালাগে মানে এটা তুমি যেনে ধৰা আমি 45 টো ললো 45 মই প্ৰথমে 45 into 45 টো কৰি দেখুৱাম তোমালোকক 45 into 45 তাৰমানে আমি কি কৰো সাধাৰণতে এটা তলত আনটো লিখো লিখি তাৰপিছত আমি পূৰণটো কৰো 5 5 গুণ 25 হয় 5 হাতে গেল 2 20 22 হল 4 5 গুণ 20 0 হাতে গেল 2 18 হয় না 18 5 2 10 0 হাতে গেলে 2 এইটো হ'ব উত্তৰ এটা ইমানখিনি নকৰাকৈ আমি কেনেকৈ কৰিম ভেৰি সিম্পল তোমালোকে জাস্ট মনত ৰাখিবা এই বস্তুটো মই ইয়াত কৰি আছো দেই 45 ৰ স্কয়াৰ উলিয়াব দিছে মনত ৰাখিবা সংখ্যাবোৰ 15 25 35 45 এনেকুৱা কিন্তু দেই ইয়াত কিমান আছে ইয়াত 5 আছে কাৰণে ইয়াত একটা উত্তৰত 25 আহিবই ইয়াত 4 আছে 4 এক ডাঙৰ কিন্তু 4 5 এৰে পূৰণ কৰিবা 20 হৈ যাব ইয়াত 4 আছে 5 এৰে পূৰণ কৰিবা আৰু লগত 25 বহুৱাবা অৰ্থাৎ 15 স্কয়াৰ যদি কৰো আমি ইয়াত এটা 25 হবই ইয়াত থেকে 1 1 অফ 2 ৰে পূৰণ 2 গুণ 2 25 ৰ স্কয়াৰ যদি কৰো আমি 25 এটা হবই 2 ক 3 ৰে পূৰণ কৰা 3 দুগুণ 6 35 যদি স্কয়াৰ কৰো আমি 25 হবই 3 ক 4 ৰে পূৰণ কৰা 12 ইয়াত 25 হবই 4 ক 5 ৰে পূৰণ কৰা মন কৰিছানে কথাবিলাক ভেৰি সিম্পল ৰাইট গতিকে এনেকৈ তোমালোকে এটা ধৰা এইটো কৰিলে এইটো 11 ৰে পূৰণ কৰিব লাগিব 110 হ'ব তাৰ লগতে 25 দিবা ইয়াত 11 তাক 12 ৰে পূৰণ কৰিব 11 12 গুণ 132 আৰু তাৰ লগত 25 আহিব এনেকৈ অংকবিলাক তোমালোকে প্ৰেক্টিছ কৰিবা গতিকে ইয়াত কিছুমান টেকনিক তোমালোকক দিয়া হৈছে তোমালোকক বৰ্গৰ বিষয়ে এটা ধাৰণা দিয়াৰ যত্ন কৰা হৈছে তোমালোকে ছাৰ বাইদেউসকলৰ হেল্প লবা ঘৰৰ ডাঙৰৰ হেল্প লবা আৰু এই টেকনিকবোৰ অলপ অলপ নিজে নিজে প্ৰেক্টিছ কৰি থাকিবা প্ৰেক্টিছ কৰিলেহে তোমালোকে পাৰিবা দেই
এই গোটেইকেইটা বস্তু তোমালোকে বুজি পাইছা এটা এটা ব্লক মই কৰি দিলো একোটা সংখ্যাৰ একোটা ব্লক তোমালোকে লাইক দ্যাট গতিকে তোমালোকে কৰিবা আশা কৰিছো যিখিনি আইডিয়া দিবলৈ যত্ন কৰিছো গোটেইখিনি হয়তো তোমালোকৰ মনত নাই যদি নোট কৰি লৈছা এবাৰ চাবা আৰু সেই নোটখিনি আকৌ নিজৰ যিটো ফেয়াৰ কপি তাত ধুনীয়াকৈ উঠাবা কিতাপখনৰ লগত অলপ মিলাবা আনক ডাঙৰক সুধিবা কনসেপ্ট ক্লিয়াৰ হ'ব দেই আজিলৈ সামৰিলো টাটা